এইবোৰ দৃশ্য আমি সচৰাচৰ দেখা পায়ে থাকোঁ, কিন্তু কিহৰ কাৰণে এই দৃশ্যবোৰ আমি দেখিবলৈ পাওঁ? কাৰণ আজিৰ সময়ত আমাক হাবি জংঘল পাহাৰ পৰ্বত নালাগে। নিজৰ ব্যক্তিগত জীৱনৰ আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰোঁতে আজি কিছুমান জীৱৰ প্ৰজাতি নাইকিয়া হৈ গৈছে, আৰু যিকেইটা প্ৰজাতি আছে সেইকেইটা প্ৰজাতিক মানুহ সুখত থাকিবলৈ নিদিয়ে। এই ঠাইটো নুনমাটিৰ ঠাই হয়, আৰু সাপডাল যিফালে যাব বিচাৰি আছে, আৰু সেইখন এখন পাহাৰ হয়, আৰু পাহাৰৰ ওপৰত গোটেই জংঘল আছে। জংঘলৰ ফালে যাব খোজা বস্তুডালক কিহৰ কাৰণে ৰাস্তাৰ ফালে টানি আনিছে মই সেইটো বস্তু বুজি পোৱা নাই। সেই ঠাইটো মই ভালদৰে চিনি পাওঁ, আৰু সেইটো একেবাৰে জংঘল এৰিয়া হয়, আৰু জংঘল এৰিয়া আৰু এখন পাহাৰ এৰিয়া হয়, পাহাৰৰ এৰিয়া হয়। তাতে সেই সাপডালে যাব বিচৰাৰ পাছতো সাপডালক ৰাস্তাৰ ফালে টানি অনাটো কিমান গ্ৰহণযোগ্য আছিলে? চাগে ক'ৰবাত লৈ যোৱাৰ কাৰণে বা ৰেস্কিউ কৰাৰ উদ্দেশ্যেও কৰিব পাৰে, মই সেইটো নাজানো ভিডিঅ'টো। কিন্তু এটা কথা, আজিৰ সময়ত এনেকুৱা ধৰণৰ দৃশ্য দেখাটো একেবাৰে সহজ হৈ পৰিছে। জীৱ জন্তুবিলাক ক'ত যাব? যিখিনি আছে সেইখিনি আমি দখল কৰিছোঁ, আৰু যিখিনি বাচি আছে সেইখিনি চৰকাৰে ডাঙৰ ডাঙৰ উদ্যোগপতিক দি আছে। তে এই জীৱ জন্তুবিলাক যাব ক'ত? আপোনাৰ মোৰ ঘৰত, পথাৰত, খোৱা টেবুলত, কিছুদিন পিছত খোৱা টেবুলতো আহিব। অহাৰ পাছত ঘৰৰ ভিতৰত সোমোৱাৰ পিছত আমি মাৰি দিম। চলিউশ্যন সেইটোৱে, আমি মাৰি পেলাম সেই বস্তুটোক। আজিৰ সময়ত আইন যিমানেই নাথাকক কিয় মনে মনে সেই বস্তুবিলাকৰ ওপৰত অত্যাচাৰ চলি আছে, কিন্তু এই বস্তুবোৰ বন্ধ হ'ব লাগে। আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰি মোক জনাব যে আজিৰ সময়ত এইবোৰ দৃশ্য আমি সঘনাই কিয় দেখি আছোঁ? কোনোবাই ঢেকীয়াপতীয়া বাঘ কাৰোবাৰ ঘৰত ওলায়, কাৰোবাৰ তাত নাহৰ ফুটুকী বাঘ ওলায়, কাৰোবাৰ তাত কিবা ওলায়। যিখিনিও জীৱ জন্তু বাচি আছে সেইখিনিও আমি কিছুদিন পিছত ফটোৰে গম পাম, যে এই ফটোত চাই কেনে গম পাম, ঘৰত ফটো লগাই থ'ম আৰু ক'ম যে এনেকুৱা জীৱ আমাৰ অসমত আগতে আছিলে। সেই পৰিস্থিতিৰ ফালে আজি আমি যাই আছোঁ। এই ভিডিঅ'টো চাই কিমান গ্ৰহণযোগ্য? কাৰণ সেই ঠাইটো মই জনাৰ পিছতো, সেই ঠাইটো মই জানো সেইটো সম্পূৰ্ণৰূপে পাহাৰ আৰু জংঘলৰ ঠাই হয়। তাতে এৰি দিব লাগে না সেই সাপডালৰ লগত খেলিব লাগে, সেই বস্তুটো মই আপোনাৰ ওপৰত এৰিলোঁ। ধন্যবাদ।